হেল্ল' মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম সাগুৰ পাপৰ। প্ৰথমতে সাগুখিনি ভালদৰে এবাৰ ধুই ল'ম। এতিয়া সাগুখিনিক বেছিকৈ পানী দি 2 ঘণ্টামানৰ বাবে সাগুখিনি তিয়াই থৈ দিম। যদি আপোনালোকে বেছিকৈ বনাব খোজে তেনেহ'লে সাগুৰ কোৱান্টিটিটো বেছি ল'ব। এতিয়া গেছত কেৰাহীটো দি কেৰাহীটো ভালকৈ গৰম কৰি ল'ম আৰু 2 ঘণ্টামান পিছত আমাৰ সাগুখিনি চাইছেনে কিমান ফুলি গৈছে। এতিয়া কেৰাহীটো গৰম হৈ গ'লে কেৰাহীত আমি সাগুখিনি দি ভালদৰে বইল কৰি ল'ম আৰু এইটো সময়ত আমি গেছৰ ফ্লেমটো হাই কৰি ৰাখিম আৰু এবাৰ ভালদৰে লৰাই ল'ম যাতে সাগুখিনি গোট খাই নাযায়। আৰু এতিয়া সাগুৰ পাপৰত দিয়াৰ বাবে মই চিলি ফ্লেক্স বনাই ল'ম। প্ৰথমতে শুকান জলকীয়াখিনিৰ বীজবোৰ ওলাই দিম। আপুনি বিচাৰিলে বীজবোৰ দিব পাৰে, মই ইমান জ্বলা নকৰোঁ বাবে বীজখিনি ওলাই দিছোঁ। আৰু এতিয়া চিলি ফ্লেক্সটো বনাই ল'ম। আপুনি বিচাৰিলে শুকান জলকীয়াৰ গুড়িও দিব পাৰে, মই ইয়াতে চিলি ফ্লেক্সটোৱে ইউজ কৰি আছোঁ। ইফালে আমাৰ সাগুখিনি ভালদৰে বইল হৈ গৈছে। প্ৰথমতে সাগুখিনি কেৰাহীত দি গেছৰ ফ্লেমটো হাই কৰি উতল আহিবলৈ দিছোঁ। তাৰপিছত গেছৰ ফ্লেমটো কমাই আমি ভালদৰে সাগুখিনি বনাই লৈছোঁ। এতিয়া সাগুখিনি অলপ পাতলকৈ ৰাখিম কাৰণ ঠাণ্ডা হোৱাৰ পিছত এইটো বহুত ডাঠ হৈ যাব। এতিয়া সাগুখিনি নমাই ভালদৰে ঠাণ্ডা কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দি অলপ ব্লেণ্ড কৰি ল'ম। ব্লেণ্ড হৈ যোৱাৰ পিছত ইয়াতে দি দিম ক'লা জিৰা, নিমখ আৰু বনাই লোৱা চিলি ফ্লেক্সটো দি কিনে এতিয়া ভালদৰে মিহলি ল'ম। আৰু চাইছেনে কালাৰটো কিমান কালাৰফুল আহিছে, দেখিবলৈ বহুত ধুনীয়া হৈছে। এতিয়া আমি সাগুখিনি দি দিম। সেইকাৰণে মই এটা পাত্ৰ লৈছোঁ, তাতে অলপ তেল দি দিম যাতে সাগুখিনি উঠি নাহে। এতিয়া ভালকৈ চাৰিওফালে তেলটো লগাই লৈছোঁ। লগাই লোৱাৰ পিছত মই ঠাণ্ডা হৈ থকা সাগুখিনি ইয়াত চামুচেৰে দি আপুনি আপোনাৰ ইচ্ছামতে শ্বেপ দি দিব। মই গোলকৈ ৰাখিছোঁ। এতিয়া সাগুখিনি মই ভালকৈ ৰ'দত শুকাই ল'ম আৰু বাকী সাগুখিনি মই এনেকুৱাকৈ পেপাৰত দি দিছোঁ। পেপাৰত দিলে আৰু বেছি ভালকৈ উঠে আৰু আধা শুকাই যোৱাৰ পিছত যেতিয়া অলপ অলপকৈ উঠি আহিব তেতিয়া উলটি পালটি দিব লাগিব। আৰু এতিয়া চাওকচোন শুকাই যোৱাৰ পিছত কিমান ধুনীয়া হৈছে পাপৰটো, একেবাৰে কাছৰ টুকুৰাৰ নিচিনা আৰু কালাৰটোও বহুত ধুনীয়া হৈছে। এতিয়া গেছত কেৰাহীটো গৰম কৰি ল'ম ভালদৰে। কেৰাহীটো গৰম হৈ যোৱাৰ পিছত কেৰাহীত আমি তেল দি দিম। তেলটো দিয়াৰ পিছত তেলটো ভালদৰে গৰম কৰি ল'ম আৰু গৰম হৈ যোৱাৰ পিছত ইয়াতে দি দিম আমাৰ পাপৰখিনি। পাপৰখিনি কিমান ধুনীয়াকৈ হৈছে চাওকচোন আৰু এইটো খাবলৈ বহুত টেষ্টি হয়। আৰু এই ৰেচিপিটো মই মোৰ মাৰ পৰা শিকিছোঁ। মোৰ মায়ে প্ৰতি বছৰতে পাপৰ দি থাকে, তাইৰ পৰা শিকা। আৰু বজাৰৰ পৰা পাপৰ খোৱাতকৈ ঘৰত বনাই খোৱাটো বেছি হেল্ডি, সেইকাৰণে ঘৰত বনাই খোৱাটোৱে ভাল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এয়া চাওক আমাৰ পাপৰটো কিমান ক্ৰিস্পি হৈছে।